বাহনী পানীয়ে উটুৱাই নিলে ৰঙাপৰাৰ পথৰ এটা অংশ বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ৰঙাপৰা তৰাজুলি আৰু উৰহি লগা সংযোগী পথৰ এটা অংশ খহাই নিলে বাহনী পানী বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা পথছোৱা বাহনী পানীয়ে উটুৱাই নিয়াৰ ফলত কেইবাখনো গাঁৱৰ ৰাইজ অহা যোৱা কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে উৰহি লগা তৰাজুলি যোগীবিল আদিকে ধৰি কেইবাখনো গাঁৱৰ যাতায়াতৰ একমাত্ৰ পথছোৱাৰ অংশ এনেদৰে উটুৱাই নিয়াত ৰাইজ শংকিত হৈ পৰিছে নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত খহি পৰে পথছোৱাৰ অংশটো স্থানীয় ৰাইজে বন্ধ কৰি দিছে পথছোৱা ৰাইজে অতি শীঘ্ৰে পথছোৱা মেৰামতি কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়ক কৃষ্ণ কমল তাঁতীক দাবী জনাইছে কালি যিজাক বৰষুণ আহিলে সেই বৰষুণতে পথছোৱা এনেকৈ ভাঙি গুচি গ'ল আৰু ইয়াতে দেখা গৈছে যে আচলতে তলফালে পানীটো সৰকি গৈ আছে সেইফাললৈ ওপৰৰখিনি খালি নামি তললৈ বহি গ'ল গতিকে এতিয়া ঘটনা হ'ল কি এই পথছোৱাই ভাঙি যোৱাৰ কাৰণে আমাৰ সেইফালে থকা কেইবাখনো গাঁৱৰ ৰাইজ যিটো ৰঙাপৰাৰ লগত যিটো যোগাযোগ তেওঁলোকৰ যিটো যাতায়াতৰ ব্যৱস্থা সেই ব্যৱস্থাটো সম্পূৰ্ণৰূপে ব্যাহত হৈ গ'ল গতিকে ইয়াতে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'ব আৰু ইয়াৰ হৈছে কি যে ইয়াৰ আগতেও আজি দুবছৰমান আগতে ইয়াৰ আগফালে ঠিক 100 মিটাৰমান দূৰত এই ধৰণে একেধৰণে ৰাস্তাটো বহি গৈছে কিন্তু এইটো আমি কিহৰ কাৰণে হৈছে আচলতে নিৰ্মাণৰ ক্ষেত্ৰতে গণ্ডগোলৰ কাৰণে হৈছে নে মেৰামতিৰ ক্ষেত্ৰতে গণ্ডগোলৰ কাৰণে হৈছে সেইটো আমি বুজিব পৰা নাই কিন্তু যি কি নহওক এতিয়া আমাৰ ৰাস্তাটো ভাঙি যোৱাৰ কাৰণে গাঁৱৰ ৰাইজৰ কেইবাখনো বিভিন্ন গাঁৱৰ আৰু এইফালে বাগিচা যিসকল এই ৰাস্তাটোৰে ৰঙাপৰাৰ লগত যোগাযোগ কৰে একমাত্ৰ চহৰ ৰঙাপৰা গতিকে এই ৰাস্তাটো অতি সোনকালে মেৰামতি কৰি নিৰ্মাণ কৰি দিলে ৰাইজৰ উপকাৰ হ'ব আৰু সেইকাৰণে আমি ইয়াৰ স্থানীয় কৰ্তৃপক্ষ বিধায়ক মহোদয় সকলোকে আমি অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ যাতে এই ৰাস্তাটো অতি সোনকালে মেৰামতি কৰি দিয়ে আৰু এই ধৰণৰ ঘটনা এই মেৰামতি যদি খুব সোনকালে নকৰে আৰু কেইদিনমান পিছতে বিদ্যালয় খুলিব গতিকে বিদ্যালয় খোলাৰ লগে লগে মানে বহু ছাত্ৰ ছাত্ৰী এইফালৰ পৰা অহা যোৱা কৰে গতিকে তেওঁলোকৰ কাৰণে যথেষ্ট অসুবিধাজনক হৈ পৰিব এই কথাটো গতিকে আৰু আমাৰ এতিয়া এই ৰাস্তাটোৰ বাহিৰে আমাৰ সিপাৰে থকা কেইবাখনো গাঁৱৰ কোনো অন্য ব্যৱস্থা নাই যি সেইফালে আহি পেলাই এইফালে চহৰলৈ যাব গতিকে আমি পুনৰ অনুৰোধ কৰিছোঁ যাতে সোনকালে বিভাগীয় কৰ্তৃপক্ষই এইটো গুৰুত্ব সহকাৰে লৈ ৰাস্তাটো মেৰামতিৰ ক্ষেত্ৰত ক্ষিপ্ৰ যাতে ব্যৱস্থা গ্ৰহণ কৰে জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট NV Live